মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই লৈ আহিছোঁ তোমালোকৰ সন্মুখত ক্লাছ 9ৰ চেপ্টাৰ নম্বৰ 6। চেপ্টাৰটোৰ নাম হৈছে অন্যৰ প্ৰতি ব্যৱহাৰ। কুৱেশ্যন নম্বৰ 1। কুৱেশ্যন নম্বৰ 1ৰ কটো চোৱা। সাৰথি পুথিখন কাৰ ৰচনা? উত্তৰ, সাৰথি পুথিখন সত্যনাথ বৰাৰ ৰচনা। সাৰথি পুথিখন হৈছে সত্যনাথ বৰাই ৰচনা কৰিছিল। তাৰপিছত খ নম্বৰটো চোৱা। কি নজনাৰ নিমিত্তে বহুতো মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়। উত্তৰ, মানুহৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখে সন্তোষে কাল নিয়াব পাৰি। আমি মানুহৰ লগত কেনেকৈ ব্যৱহাৰ কৰিলে সুখে সন্তোষে সময় কটাব পাৰি, সেই কথা নজনাৰ নিমিত্তে বহুতো মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়। সেই কথা যিজন মানুহে নাজানে, সেইসকল মানুহৰ জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়। গ নম্বৰ প্ৰশ্ন। কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ? উত্তৰ, অবাবত কেতেৰা মাত মাতি মানুহৰ মনত বেজাৰ দিয়া শ্ৰেণীৰ মানুহৰ সৰহ। বা আনৰ লগত কেতেৰা মাৰি কথা কোৱা খিংখিঙীয়া শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ। আনৰ লগত যিজন মানুহে খেটখেটীয়াকৈ মাত মাতে তেওঁলোকৰ শত্ৰু সৰহ মানে বেছি। গ নম্বৰ প্ৰশ্ন। সজ ব্যৱহাৰৰ অনুপাত কি? সজ মানে ভাল ব্যৱহাৰৰ অনুপাত কি? উত্তৰ, নম্ৰতা সজ ব্যৱহাৰৰ অনুপাত। নম্ৰতা সভ্যতা মানে সজ ব্যৱহাৰৰ অনুপাত। প্ৰশ্ন নম্বৰ অংগ। মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক কি কৰা হয়? মনত অহংকাৰ ৰাখি মুখতে মানে নম্ৰ হ'লে মানুহক কি কৰা হয়? উত্তৰ, মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক ছল কৰা হয়। বা তোমালোকে এইটো লিখিব পাৰিবা, মনত অহংকাৰ ৰাখি নম্ৰ হ'লে মানুহৰ ছল বা ছলনা কৰা হয়। বুজিছা? তাৰপিছত কুৱেশ্যন নম্বৰ। প্ৰথম চোৱা। এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল। ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে? উত্তৰ, যিবোৰ মানুহে লগৰীয়াক হহুৱাবলৈ লোকৰ গুপ্ত কথা আদৰি কৰে তেনেকুৱা মানুহৰ স্বভাৱ নিচেই পাতল। বা এইটো লিখিব পাৰিবা, যি শ্ৰেণীৰ মানুহে গুপ্ত কথা লুকাই ৰাখিব নোৱাৰে সেই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল বুলি লিখকে কৈছে। যি শ্ৰেণীৰ মানুহে গুপ্ত কথা লুকাই ৰাখিব নোৱাৰে সেই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল বুলি লিখকে কৈছে। যিজন মানুহে মানে নিজৰ গুপ্ত কথা লুকাই ৰাখিব নোৱাৰে সেই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল বুলি লিখকে কৈছে। বুজিছা? তাৰপিছত হৈছে দ্বিতীয় চ। কাৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়? উত্তৰ, হঠৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়। বুজিছানে? তাৰপিছত আছে বৰকাৰ্য। বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা? বহল ব্যাকৰণ পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰ, বহল ব্যাকৰণ পুথিখন সত্যনাথ বৰাৰ ৰচনা। বুজিছানে ছাত্ৰ ছাত্ৰীসকল? তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 2। চমুকৈ বুজাই লিখা। ক নম্বৰ। ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উল্লেখ কৰিব নোৱাৰি? উত্তৰ,
এইটো অলপ দীঘলকৈ দিয়া আছে, তোমালোকে পঢ়ি সৰুকৈ বনাই লিখিব পাৰিবা। উত্তৰ: সংসাৰত সমাজ পাতি সুখে সন্তোষে চলাত মানুহৰ আচাৰ ব্যৱহাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ইজনে আনজনক কৰা ব্যৱহাৰেই হ'ল সুখ। আমি ইজনে আনজনক ভাল ব্যৱহাৰ কৰাই হৈছে সুখ। শান্তিৰ মূল চাবিকাঠি, এইটো হৈছে শান্তিৰ মূল মানে চাবিকাঠি। তাৰপিছত আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়, মানে তোমাৰ ব্যৱহাৰেই তোমাৰ পৰিচয়। বোলা আপ্তবাক্যশাৰী ষোল্লনাই সঁচা। ব্যৱহাৰৰ বাবে একোজন মানুহ সকলোৰে প্ৰিয় পাত্ৰ নাইবা গৰিহণাৰ ভাজন হয়। কাক ক'ত কেনেদৰে কি ব্যৱহাৰ কৰিব লাগে তাক নজনাৰ ফলত বহুতো সৎ চৰিত্ৰৰ লোকেও নানান আহুকালত পৰিবলগীয়া হয়। কাক কি মানে ব্যৱহাৰ কৰিব লাগে, বহুত সৎ মানুহ ভাল মানুহ চৰিত্ৰৰ লোকেও মানে নানান অসুবিধাত পৰিবলগীয়া হয়। নেক্সট আছে, আনহাতে ব্যৱহাৰৰ গুণত অনেক চলাহী মানুহেও সকলোৰে মৰম বুটলিবলৈ সক্ষম হয়। আমাৰ সমাজত এফাকি প্ৰচলিত প্ৰবচন আছে যে কথাত কটা যায়, কথাত বটা পায়। সেয়েহে আচাৰ ব্যৱহাৰক সাধাৰণ কথা বুলি নাভাবি আমি মন দি শিকা উচিত। নেক্সট চোৱা, খ নম্বৰ কুৱেশ্যন। বিনয় বাবদ দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? বিনয় বাবদ মানে দান কৰিবলৈ জ্ঞানী লোকে কিয় কৈছে? এইটো আনচাৰ কৈ আছোঁ শুনা। কথাতে আছে যে বাৰত তিতা সহিব পাৰি নাই। উত্তৰ: কথাতে আছে যে বাতৰ তিতা সহিব পাৰি, মাতৰ তিতা সহিব নোৱাৰি। আমি যিটো বাতৰ তিতা আমি খাব পাৰিম, কিন্তু কথাৰ তিতা যিটো সেইটো আমি সহ্য কৰিব নোৱাৰি। তিতা মাতৰ মানুহে জানি কাৰো অহিত নকৰিলেও কেৱল কঠোৰা মাতৰ দোষতেই সকলোৰে চকুৰ কটা যেন হৈ পৰে। সিহঁতৰ গাত লক্ষ্য গুণ থাকিলেও অকল তিতা মাতেই সকলোকে ডাকি পেলায়। তিতামুখে মাতিলে সহস্ৰ উপকাৰ মানুহে এক তিলে পাহাৰে অৰ্বুদ দানৰ ফল নিমিষতেই লয় হয়। আনহাতে বিনয় পৰম ভূষণ, সি কৰিব নোৱাৰা একো নাই। বিনয়ক সকলোৱে ভাল পায় আৰু ক্ষমা কৰে। বিনয়ক সকলোৱে মানে ভাল পায়, তাক ক্ষমা কৰি দিয়ে সহজ ভাষাৰে। নম্ৰভাৱে আৰু যুক্তিৰে ক'ব জানিলে দুখৰ কথা ক'লেও মানুহ অসন্তুষ্ট নহয়। নম্ৰভাৱে আৰু যুক্তিৰে ক'ব জানিলে দুখৰ কথা সিটো ক'লেও মানুহে অসন্তুষ্ট নহয়। সেয়েহে জ্ঞানীসকলে বিনয় বাবদ দান কৰিব লাগে বুলি কৈছে। অন্যথা নম্ৰতাৰ অভাৱত দানৰ কোনো মুহূৰ্ত নাথাকিব। বুজিছানে তোমালোকে? তাৰপিছত আছে কুৱেশ্যন নম্বৰ 3। 3টো চোৱা, তাৎপৰ্য ব্যাখ্যা কৰা। ক নম্বৰ, নম্ৰতা সহজ ব্যৱহাৰৰ অনুপাত। নম্ৰতা মানে সভ্যতা সহজ ব্যৱহাৰৰ অনুপাত। এইটো ব্যাখ্যা কৰিবলৈ দিছে, তোমালোকে চোৱা। মই কৈ আছোঁ আনচাৰটো। উত্তৰ: লেখক সত্যনাথ বৰাদেৱে অন্যৰ প্ৰতি ব্যৱহাৰ নামৰ পাঠটিত সহজ ব্যৱহাৰ আৰু আচৰণৰ কথা ক'বলৈ গৈ নম্ৰতা সহজ ব্যৱহাৰৰ অনুপাত বুলি কৈছে। লেখকে কি কৈছে? সত্যনাথ বৰাদেৱে অন্যৰ প্ৰতি ব্যৱহাৰ নামটি পাঠটিৰ সহজ ব্যৱহাৰ আৰু আচৰণৰ কথা ক'বলৈ নম্ৰতা সহজ ব্যৱহাৰৰ অনুপাত বুলি কৈছে। কিয়নো যিদৰে উচিত অনুপানেৰে ঔষধ খালে সি বেছি গুণ দিয়ে,
সেইদৰে ব্যৱহাৰৰ নম্ৰতা মিহলালে তাৰো উপকাৰ সহজ হয়। বুজিছানে তোমালোকে? দম্বালি মাৰি কথা ক'লে সমাজত অপ্ৰিয় হোৱা দেখা যায়। সেইকাৰণে আমি নম্ৰ হোৱা উচিত। নম্ৰতাৰ পৰা মানুহৰ মনৰ উচ্চতাহে প্ৰকাশ পায়। নম্ৰতা এটা মনৰ গুণ। নম্ৰতা হৈছে মনৰ এটা ভাল গুণ। বুজিছা? মিঠা মাত তাৰ ফল। তাৰ মাতটো হৈছে মিঠা। মনত নম্ৰতা ভাৱ থাকিলে সুখেৰে আপোনা আপুনি মিঠা মাত ওলায়। মনত যদি তোমাৰ নম্ৰতা ভাৱ থাকে তেনেহ'লে আপোনা আপুনিকৈ মুখেৰে মিঠা মাতটো ওলাব। আৰু মিঠা মাতেৰে সকলোৰে অন্তৰ জয় কৰিব পাৰি। আমি মিঠা মাতেৰে সকলোৰে মনটো জয় কৰিব পাৰি। বুজিছানে? ঘৰ নম্বৰটো চোৱা। ঘৰ নম্বৰ, সোণৰ জেউতি অমান্য কৰিলে নকমে। সোণৰ যিটো জেউতি আছে আমি অমান্য কৰিলেও সেইটো নকমে। ইয়াত দিছে, ব্যাখ্যা কৰিম আমি। উত্তৰ: সোণ এবিধ বহুমূলীয়া ধাতু। সোণ এবিধ বহুমূলীয়া বস্তু। বুজিছা? ই সকলোকে আকৰ্ষিত কৰে। সকলোৱে সোণৰ অলংকাৰ পিন্ধিবলৈ ইচ্ছা কৰে। আমি সকলোৱে সোণৰ অলংকাৰ পিন্ধিবলৈ ইচ্ছা থাকে, মানে আপত্তি থাকে এটা। কিন্তু ইয়াৰ মূল্য অধিক হোৱাৰ বাবে সকলোৱে সোণ কিনিব নোৱাৰে। কিন্তু ইয়াৰ মূল্য মানে দাম বেছি হোৱাৰ কাৰণে সকলোৱে সোণ কিনিব নোৱাৰে। বুজিছা? তাৰ বাবে যদি কোনোবাই সোণৰ অমান্য কৰিব খোজেও সোণৰ জেউতি কিন্তু কমি নাযায়। কোনোবাই যদি সোণক অমান্য কৰে তেনেহ'লেও সোণৰ দামটো কমি নাযায়। ইয়াৰ দ্বাৰা লেখকে বুজাব বিচাৰিছে যে জ্ঞানী বা মান্যৱন্ত লোকক অমান্য কৰিলেও তেওঁলোকৰ মান নকমে। জ্ঞানী বা মান্যৱন্ত লোকক আমি যদি অমান্য কৰোঁ তেনেহ'লেও তাৰ মানটো নকমে, সন্মানটো নকমে। কিছুমান এনে মানুহ আছে যিয়ে সমাজত সন্মান থকা ব্যক্তিক অসন্মান কৰিলে পুৰোহাসি কৰা যেন পায়। সেই দেখি চল পালে অসন্মান কৰিবলৈ নেৰে। কিন্তু সিহঁতে ভাবি নাচায় যে মান্যৱন্ত বা সন্মানীয় অমান্য কৰি সন্মান কমাব নোৱাৰি। বুজিছা? তোমালোকে বুজিবই লাগিব, কাৰণ তোমালোকে ক্লাছ 9ত পঢ়ি আছা। ভালকৈ বুজি ল'বা। পিছত আছে ভাষা বিষয়ক। কুৱেশ্যন নম্বৰ 4। বিপৰীত শব্দ লিখা। আমি ইয়াত বিপৰীত শব্দ লিখিব দিছে। শব্দকেইটা হৈছে সুখ, সন্তোষ, সহজ, চৰিত্ৰৱন্ত, কপটীয়া, মিঠা, বিনয়, নম্ৰতা, লঘু, উচ্চ, নিন্দা, গুপ্ত, দুখ, গহীন আৰু আদ্যৱন্ত। বুজিছা? এইকেইটাৰ উত্তৰ মই কৈ আছোঁ, তোমালোকে চোৱা। সুখ বিপৰীত শব্দ হৈছে দুখ। সন্তোষ অসন্তোষ। সহজ অসহজ। চৰিত্ৰৱন্ত চৰিত্ৰহীন। কপটীয়া সৰল। মিঠা তিতা। বিনয় উগ্ৰ। নম্ৰতা উগ্ৰতা। লঘু গৰু। উচ্চ নীচ। নিন্দা প্ৰশংসা। গুপ্ত ভদৰী। দুখ গুণ। গহীন চঞ্চল। আদ্যৱন্ত দৰিদ্ৰ। অ'কে, তাৰপিছত আছে 5 নম্বৰ কুৱেশ্যন। চোৱা, বাক্য ৰচনা কৰা। আমাৰ ইয়াত বাক্য ৰচনা কৰিব দিছে। বাক্য ৰচনা কৰিম, তোমালোকে ধৈৰ্য সহকাৰে চোৱা। চকুৰ কুটা। চকু কুটা অৰ্থ হৈছে অপ্ৰিয় লোক। উত্তৰ ইয়াতে কৈ আছোঁ। চকু কুটা অপ্ৰিয় লোক। নৰেশৰ তাৰ ব্যৱহাৰৰ বাবে গোটেই অঞ্চলটোৰ
চকু কুটা স্বৰূপ হৈ পৰিছে বুজিছা। তাৰপিছত আছে পেটত কথা ৰাখ, মানে হৈছে মনৰ কথা লুকাই ৰাখ বুজিছা। উত্তৰ তাৰ পৰা আচল কথাটো জানিবলৈ নোৱাৰিব কাৰণ সি পেটত কথা ৰাখে।